প্ৰিয় দৰ্শকসকল, আজি পুনৰ আপোনালোকৰ বাবে কেইটামান সুন্দৰ অমৃতবাণী সংগ্ৰহ কৰি লৈ আহিছোঁ। আশা কৰোঁ এই বাণীসমূহে আপোনালোকৰ মনত সজীৱতা আনিব। আহক আগবাঢ়ি যাওঁ। সোণৰ আচল নকল পৰীক্ষা কৰিবলৈ যেনেকৈ সোণক জুইত দিয়া হয়, তেনেকৈ আহিবলগীয়া বাধা, সমস্যা, কঠিনতাই ব্যক্তিৰ সক্ষমতাৰ আচল পৰীক্ষা লয়। সকলোতকৈ ডাঙৰ কাম সম্পূৰ্ণ কৰিবলৈ হ'লে সকলোতকৈ সৰু কাম প্ৰথমতে সম্পূৰ্ণ কৰিব লাগিব। যেনেকৈ এডাল শকত ৰছী কেইবাডালো সৰু সৰু ৰছীৰ সমষ্টি। কাৰোবাক জ্ঞান সিমানখিনিহে দিবা যিমানখিনি ব্যক্তিগৰাকীয়ে বুজি পায়, কাৰণ কলহ সম্পূৰ্ণ হৈ থকাৰ পিছত পানী ঢালিলে সেই পানীৰ কোনো কামত নাহে। সোণক 4 ধৰণেৰে পৰীক্ষা কৰা হয়: কাটি, ঘঁহি, গৰম কৰি আৰু মৰিয়াই। ঠিক তেনেকৈ এগৰাকী ব্যক্তিৰ পৰীক্ষা কৰা হয় তেওঁৰ ত্যাগ, আচৰণ, তেওঁৰ গুণ আৰু কাৰ্যৰ দ্বাৰা। সাপ বিষাক্ত নহ'লেও আত্মৰক্ষাৰ বাবে বিষাক্ত হৈ দেখুৱায়। ঠিক তেনেকৈ পৰিস্থিতি অনুযায়ী কেতিয়াবা কোনো ব্যক্তিয়ে আত্মৰক্ষাৰ বাবে সাপৰ দৰে বিষাক্ত হোৱা উচিত। যেতিয়া ভয় আপোনাৰ সন্মুখত থিয় দিবলৈ চেষ্টা কৰে, তেতিয়া পলম নকৰাকৈ সেই ভয়ৰ ওপৰত আক্ৰমণ কৰক আৰু তাক নষ্ট কৰক, নহ'লে সেই ভয়ে আপোনাক নষ্ট কৰিব। কেতিয়াও সেইজনৰ লগত মিত্ৰতা নকৰিব যি আপোনাতকৈ কম প্ৰতিষ্ঠিত বা বেছি প্ৰতিষ্ঠিত, কাৰণ এনে মিত্ৰতাই আপোনাক কেতিয়াও সুখ নিদিয়ে। আটাইতকৈ ডাঙৰ গুৰুমন্ত্ৰ হ'ল নিজৰ ৰহস্যৰ কথা কাৰো আগত প্ৰকাশ নকৰিব, কাৰণ ই আপোনাক ধ্বংস কৰিব পাৰে। সাপৰ ফণা, মাখিৰ মুখ আৰু বিছাৰ নোমত সদায় বিষ নাথাকে, কিন্তু এজন দুষ্ট প্ৰকৃতিৰ ব্যক্তিৰ গোটেই শৰীৰটোৱেই বিষাক্ত হৈ থাকে। যি আমাৰ অন্তৰত থাকে তেওঁ যিমানেই দূৰত নাথাকক কিয় সদায় ওচৰতেই থাকে, আনহাতে যি অন্তৰত নাথাকে তেওঁ যিমানেই ওচৰত থাকিলেও সদায় দূৰতেই থাকে। এজন অশিক্ষিত ব্যক্তিৰ জীৱন কুকুৰৰ নেজৰ নিচিনা মূল্যহীন, যিয়ে নিজৰ পিছফালটোও ঢাকিব নোৱাৰে আৰু কোনো পোক পৰুৱাই কামোৰাৰ পৰাও বচাব নোৱাৰে। বেয়া বন্ধু, বেয়া পত্নী আৰু বেয়া শিষ্যৰ লগত থকাতকৈ অকলে থকাই ভাল, কাৰণ তেওঁলোকে আপোনাৰ জীৱনটো পোহৰোৱাতকৈ অন্ধকাৰহে নমাই আনিব। যেতিয়ালৈকে আপোনাৰ শৰীৰ স্বাস্থ্যৱান হৈ থাকে তেতিয়ালৈকে মৃত্যু আপোনাৰ পৰা দূৰত থাকে। সেয়েহে সদায় মানসিক আৰু শাৰীৰিকভাৱে স্বাস্থ্যৱান হ'বলৈ চেষ্টা কৰিব। নিজৰ সন্তানৰ লগত সন্তানৰ 5 বছৰ বয়সলৈকে যথেষ্ট মৰম দিয়ক, মৰমেৰে ব্যৱহাৰ কৰক। পিছৰ 5 বছৰলৈকে কঠোৰতাৰে শাসন কৰক বা ব্যৱহাৰ কৰক, আৰু সন্তানৰ 16 বছৰলৈকে এজন বন্ধুৰ দৰে ব্যৱহাৰ কৰক। এনে কৰিলে সন্তান যেতিয়া ডাঙৰ হ'ব, ভৱিষ্যতে আপোনাৰ ভাল বন্ধু হৈ পৰিব। চঞ্চল মনৰ ব্যক্তিৰ কাম কেতিয়াও সমাপ্ত নহয়। সুখত থকা মানে এইটো নহয় যে সকলো ঠিক হৈ আছে। ইয়াৰ অৰ্থ এয়াই যে আপুনি সকলো দুখৰ ওপৰত জীৱনটো জীয়াই থাকিবলৈ শিকিছে। ভাগ্যৰ ওপৰত জীয়াই থকা ব্যক্তি নিজৰ ভৰিত নিজে কোঠা মৰাৰ নিচিনা। এনে ব্যক্তিৰ জীৱন ধ্বংস হ'বলৈ বেছি সময় নালাগে। 20 বছৰ বয়সলৈকে নিজৰ যি স্বাস্থ্য থাকে সেয়া প্ৰকৃতিৰ দান। 30 বছৰ বয়সত ব্যক্তিৰ যি স্বাস্থ্য থাকে সেয়া জীৱনৰ উত্থান পতনৰ দান, কিন্তু 50 বছৰৰ স্বাস্থ্য ব্যক্তিৰ উপাৰ্জন। জ্ঞানী ব্যক্তিক বুজাব পাৰি, অজ্ঞানী ব্যক্তিকো বুজাব পৰা যায়, কিন্তু যি অহংকাৰী সেই ব্যক্তিক কোনেও বুজাব নোৱাৰে। কেৱল সময়েহে সেই ব্যক্তিগৰাকীক বুজাব পাৰে। 2 ধৰণৰ মানুহে কথাবোৰ বুজি পায়: যি ব্যক্তি
বয়সৰ অভিজ্ঞতাৰে পৰিপুষ্ট আৰু যি ব্যক্তি কম বয়সতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। যি ইচ্ছা তাক পাবৰ বাবে আপুনি স্বাধীন, কিন্তু তাৰ পৰিণাম বা ফলাফলৰ বাবে আপুনি কিন্তু স্বাধীন নহয়। সমস্যাৰ সমাধান ইয়াৰ ওপৰত নিৰ্ভৰ কৰে যে আপোনাৰ পৰামৰ্শদাতা গুণ। কাৰণ দুৰ্যোধনে শকুনিৰ পৰা পৰামৰ্শ লৈছিল আৰু অৰ্জুনে শ্ৰীকৃষ্ণৰ পৰা। বুদ্ধিৰে ধন সম্পত্তি কৰিব পাৰি, কিন্তু ধন সম্পত্তিয়ে বুদ্ধি উপাৰ্জন কৰিব নোৱাৰি। মানুহৰ অহংকাৰে কেতিয়াও সত্যক গ্ৰহণ কৰিব নিদিয়ে, সেইবাবে অহংকাৰ কৰা উচিত নহয়। প্ৰিয় দৰ্শকসকল, আপোনালোকৰ কাৰণে আজি কেইটামান সুন্দৰ বুদ্ধদেৱৰ বাণী লৈ আহিছোঁ। আশা কৰোঁ এই বাণীসমূহে আপোনালোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব। ঘৃণাৰ দ্বাৰা ঘৃণা শেষ নহয়, ঘৃণা কেৱল প্ৰেমেৰেহে শেষ কৰিব পাৰি। জীৱনত যদি আমি ভাল কথা ভাবোঁ, তেনেহ'লে আমাৰ জীৱনত ভালেই হয়। সেইদৰে বেয়া কথা চিন্তা কৰিলে বেয়াই হয়। জীৱনত কোনোবা ভাল মানুহক ঠগাটো হীৰাৰ খনিৰ পৰা শিল বুটলি গুচি অহাৰ দৰে। পৃথিৱীত এনে কোনো বিষ নাই যিয়ে যোগাত্মক বা পজিটিভ মানুহৰ ক্ষতি কৰিব পাৰে। পৃথিৱীত এনে কোনো অমৃত নাই যিয়ে কোনো ঋণাত্মক বা নেগেটিভ মানুহক সুস্থ কৰি তুলিব পাৰে। তুমি যদি আনৰ জীৱনত আশাৰ বন্তি জ্বলোৱা, তেনেহ'লে সেই পোহৰে তোমাৰ অহা যোৱা কৰা পথকেই আলোকিত কৰিব। সঁচা কথা কৈ মনত কষ্ট দিয়া, কিন্তু মিছা কথা কৈ সান্তনা নিদিবা। যেতিয়াই জীৱনত কিবা এটা শেষ হয়, তেতিয়াই নতুন কিবা এটাৰ আৰম্ভণি হয়। জীৱনত কিবা এটা লক্ষ্য বা উদ্দেশ্যত উপনীত হোৱাতকৈ সেই লক্ষ্যৰ উদ্দেশ্যে কৰা যাত্ৰা ভালদৰে সম্পূৰ্ণ কৰাটো বেছি মহত্বপূৰ্ণ। যিকোনো পৰিস্থিতিতে তিনিটা বস্তু কেতিয়াও লুকাই নাথাকে। সেইবোৰ হ'ল সূৰ্য, চন্দ্ৰ আৰু সত্য। হাজাৰ সুন্দৰ মুখতকৈ এটা দয়ালু মন বেছি সুন্দৰ। জীৱনৰ সকলো বস্তুৰ বাবে এক নিৰ্দিষ্ট সময় আছে। সেয়ে ধৈৰ্য ধৰা আৰু জীৱনৰ প্ৰতি কৃতজ্ঞ হোৱা। জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ, যিবোৰৰ পৰা শিকিব পাৰোঁ। নিজকে কেতিয়াও আনৰ লগত তুলনা নকৰিবা, কাৰণ সূৰ্য আৰু চন্দ্ৰই তাৰ নিজস্ব সঠিক সময়তহে পৃথিৱীক পোহৰ দিয়ে। যদি কাৰোবাৰ ওচৰত সম্পূৰ্ণ পৰিয়াল থাকে, ভোজনৰ বাবে পৰ্যাপ্ত খাদ্য থাকে আৰু বাসস্থান থাকে, তেনেহ'লে সেই মানুহজন কেতিয়াও দুখীয়া নহয়। নিজৰ মনক যিকোনো পৰিস্থিতিতে শান্ত ৰাখিবলৈ শিকক। কাৰোবাৰ পৰা একো আশা নকৰাকৈ প্ৰতিজন মানুহকে সামান্যভাৱে সহায় কৰাটো আমাৰ লক্ষ্য হোৱা উচিত। মানুহৰ জীৱনত কোনো পৰিস্থিতিৰ জৰিয়তে ভাগ্যৰ পৰিৱৰ্তন নহয়, একমাত্ৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে সম্ভৱ। সকলো পৰিস্থিতিতে আমি ক্ষমতাৱান নহ'লেও সাহসেৰে নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰোঁ। আনৰ ভৰসাত বহি নাথাকি নিজেই নিজৰ পোহৰৰ সন্ধান কৰাটো ভাল। মানুহক ভালকৈ চিনিবলৈ শিকিব, কিয়নো এইখন সংসাৰৰ মানুহবোৰে তাচ খেলত ৰজা হেৰাই গ'লে জোকাৰকে ৰজা বনাই লয়। গতিকে সাৱধান। চৰিত্ৰ যদি কাপোৰৰ দ্বাৰা তৈয়াৰ হ'লহেঁতেন, তেন্তে কাপোৰৰ দোকানক মন্দিৰ বুলি কোৱা হ'লহেঁতেন। সম্বন্ধ কেতিয়াও শেষ নহয়। কথাত সম্বন্ধ নোহোৱা হ'লে চকুত ৰৈ যায়, আৰু চকুৰ আঁতৰ হ'লে স্মৃতিত সদায় থাকি যায়। পৃথিৱীত নিজকে সম্পূৰ্ণ শুদ্ধ বুলি ভবাজনেই আটাইতকৈ মূৰ্খ। সকলো সহজ হৈ যায় যেতিয়া তুমি ব্যস্ত হ'বা, কিন্তু একোৱেই সহজ নহয় যেতিয়া তুমি এলেহুৱা হ'বা।
নিজে বেয়া হৈ ভাল ফল বিচৰাটো পৰ্বতত কাছকণী বিচৰাৰ দৰে। গতিকে নিজে ভাল হোৱা, ভাল ফলাফলে তোমাৰ পিছে পিছে ঘূৰিব। সত্যই হ'ল সংসাৰৰ সন্তুষ্টি আৰু সুখৰ মাধ্যম। নিজৰ মাক দেউতাকৰ কঠিন পৰিশ্ৰমৰ ভাগৰুৱা মুখকেইখনত ফাঁকি দি নিজৰ কৰ্তব্যৰ পৰা আঁতৰি থকাবোৰৰ সমান মূৰ্খ পৃথিৱীত আৰু কোনো নাই। কাৰণ সিহঁতে নাজানে আচলতে কাক ফাঁকি দি আছে। মানুহে মোক সুধিছিল, তুমি কেনেকৈ ইমান সুখত থকা? মই ক'লো, কাৰণ মই কাৰো সুখত নজ্বলো আৰু নিজৰ দুখ কাকো নকওঁ, সেয়ে সদায় সুখত থাকোঁ। বন্ধুসকল, তিনিটা বস্তু বহুত ভাবি চিন্তি উঠাব: কলম, শপত আৰু খোজ। তিনিটা বস্তু পৰ্দাৰ যোগ্য: স্ত্ৰী, ধন আৰু ভোজন। তিনিটা বস্তু কেতিয়াও নকৰিব: অহংকাৰ, অপমান আৰু আশা। সংসাৰত তিনি প্ৰকাৰৰ মানুহ থাকে। এক, দাতা, যিয়ে নিজে নাখায় আনক খুৱায়। দ্বিতীয় হ'ল উদাৰ, যিয়ে নিজেও খায় আৰু আনকো দিয়ে। তৃতীয় হ'ল কৃপণ, যিয়ে নিজে খায় কিন্তু আনক নিদিয়ে। সঁচা কথাবোৰ মানুহৰ ভাল নালাগে আৰু ভাল লগা কথাবোৰ আকৌ সঁচা নহয়। ৰামায়ণৰ দুটা চৰিত্ৰ বিভীষণ আৰু কৈকেয়ীৰ পৰা এটা সুন্দৰ কথা শিকিব পাৰোঁ। সেইটো হ'ল, বিভীষণ ৰাৱণৰ লগত আছিল যদিও পৰিৱৰ্তন হোৱা নাছিল, আৰু কৈকেয়ীয়ে ৰামৰ লগত আছিল যদিও সংশোধন হোৱা নাছিল। ইয়াৰ পৰা এইটো শিকিব পাৰোঁ যে পৰিৱৰ্তন হোৱা আৰু সংশোধন হোৱাটো মানুহৰ স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰে। সহজ সৰল মানুহৰ সকলোতকৈ ডাঙৰ ভুলটো হ'ল আনৰ অভিনয় বুজিব নোৱাৰাটো। এজন মানুহ যেতিয়া অকলশৰীয়া হৈ যায়, তেতিয়া তেওঁৰ মনৰ পৰা সকলো আনন্দ মৰি যায়। সন্তান যিমানেই ডাঙৰ নহওক কিয়, মাৰ আঁচল কেতিয়াও সৰু নহয়। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে, জীৱনৰ পৃষ্ঠাই তাতোতকৈ বেছি শিক্ষা দি যায়। চাউল পুৰণা হ'লে ভাত বাঢ়ে, আৰু সম্পৰ্ক পুৰণা হ'লে ভাল পোৱা নহয়, অৱহেলাহে বাঢ়ে।